আজিৰ ক্লাছটোৰ জৰিয়তে আমি হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ মানে মডেল কুৱেশ্যন পেপাৰ আমি কৰিম জেনেৰেল মেথছৰ ৰিভিজন চেপ্টাৰ ৰিভিজন 1 পৰা ৰিভিজন 4 লৈকে ঠিক আছে এই এমসিকিউ বিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এক্সামৰ কাৰণে ঠিক আছে আৰু মোস্ট অফ দি মানে কনসেপ্ট কিটা ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব বুজি পাইছা এতিয়া চাই লোৱা এইটো হৈছে মানে পিপিটি বনোৱা আমাৰ দাদা সুদেৱ চন্দ্ৰ দাস আৰু এইটো মই লোকেশ চন্দ্ৰ দাস বুজিছা এতিয়া চোৱা ৰিভিজন চেপ্টাৰ তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা ঠিক আছে তোমালোকে লিখিব নালাগে কবা ঠিক আছে এতিয়া চোৱা এতিয়া প্ৰথম কোৱেশ্চনটো চোৱা তোমালোকৰ কিতাপৰ প্ৰথম কোৱেশ্চন এইটো তলৰ কোনটো অনুপাত একোটা সমানুপাত এতিয়া লিখিব দৰকাৰ নাই খালি শুনিবা লাষ্টত লিখিবা প্ৰথমতে বুজি লোৱা যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব এতিয়া অনুপাত কেতিয়া সমানুপাত এটা সমানুপাত কেতিয়া হ'ব যেতিয়া অনুপাত বিলাক সমান হ'ব তেতিয়া কি হ'ব সমানুপাত হ'ব এতিয়া প্ৰথমে আমি চাৰিটা চেক কৰিব লাগিব কোনটো অপচন শুদ্ধ সেইটো আমি টিক কৰিব লাগে বুজিছা এমসিকিউ তেনেকৈ আহিব এতিয়া চাই লোৱা দেই ধৰিলে প্ৰথম কোৱেশ্চনটো এটো দিয়া আছে কি দিয়া আছে যে 12 is to 21 তো 12 টো ওপৰত লিখিবা 21 টো তলত লিখিবা ঠিক আছে বুজি পাইছা এতিয়া কিহেৰে কাটা যাব চোৱাচোন 3 ৰে 3 4 গুণ 12 3 7 গুণ 21 এটো ওলাইছে তাৰ পিছত কি আছে 32 is to 56 32 divided by 56 অনুপাত বিলাক এনেকৈ লিখিব পাৰো যে জানা না নাই ইকুৱেল টু এতিয়া 32 কিহেৰে যাব কোৱাচোন 8 4 গুণ 32 8 7 গুণ 56 এতিয়া চোৱা এইটো অনুপাত আৰু এইটো অনুপাত সমান হৈছে তো এইটো কি হ'ব সমানুপাত হ'ব তেতিয়া হলে দিস উইল বি ইয়োৰ কারেক্ট আনসার বুজি পাইছা না নাই এতিয়া তোমালোকে বাকি বিলাক তিনিটা কৰি চাবা সমান নোলাব তো এতিয়া মই নকৰো নহলে সময়ও বেছি লাগি যাব পাৰে তোমালোকৰ ঠিক আছে তো আমি এটা নেক্সট কৰিব যাম চাই লবা তাৰ পিছত নেক্সট তোমালোকৰ দিয়া আছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাত থাকিব এতিয়া এনেকুৱা কমাত দিয়া আছে কমাত দিয়া থাকিলে একো টেনশন নাই মই যেনেকৈ লিখিছো প্ৰথম অনুপাত বুলি লিখিবা এতিয়া চোৱা ধৰিলে প্ৰথমটো কেনেকৈ লিখিম চাই লোৱা 2 divided by 6 মানে 2 is to 6 লিখিছো তো 2 দি কাটা কিমান হ'ব 2 গুণ 2 2 3 গুণ 6 তাৰ পিছত 6 divided এইটো 6 আৰু 8 এইটো 6 divided by 8 2 দি কাটা 2 3 গুণ 6 2 4 গুণ 8 এইটো দুটা সমান নহয় এই দুটা ইজ নট ইকুৱেল এই দুটা সমান নহয় গতিকে এইটো অপচন হ'ব নহ'ব এটা আমি সেকেন্ড অপচন চেক কৰিম সেকেন্ড অপচনত কি আছে চোৱা 10 divided by কি হ'ব 20 10 1 গুণ 10 10 2 গুণ 20 হৈ গ'ল তাৰ পিছত কি আছে 30 আৰু 60 30 divided by 60 30 1 গুণ 30 30 2 গুণ 60 বা 10 দিও কাটিব পাৰা দুই তিনিবাৰ কাটিব লাগিব একে কথা এতিয়া চোৱা এইটো অনুপাত আৰু এইটো অনুপাত সমান হৈছে তেতিয়াহলে কি হ'ব সমানুপাতিক হ'ব তো সমানুপাতিক হলে দিস উইল বি ইয়োৰ কারেক্ট আনসার বুজি পাইছা আৰু এই দুটাও নহব তোমালোকে কৰি চাব পাৰা তোমালোকৰ কিতাপৰ কোৱেশ্চন ঠিক আছে এতিয়া চোৱা দেই লিখি লবা এইটো তাৰ পিছত আহি গ'ল আমাৰ 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটোত এতিয়া চোৱা যদি p ডাইৰেক্টলি এইটো কি পঢ়ে p ডাইৰেক্টলি প্ৰপোৰ্শনাল টু q আৰু p ইকুৱেল টু 6 হলে q ইকুৱেল টু 30 হ'ব এইটো বুজি পোৱা নাই এতিয়া p ইকুৱেল টু 2 হলে q ৰ মান কিমান হ'ব এতিয়া চাই লোৱা দেই এতিয়া 2 নম্বৰ আহিলে বেলেগ টাইপত কৰিব লাগে সেইটো তোমালোকে পিছত চাই ল'বা তোমালোকৰ কিতাপতে আছে কৰি ল'বা তেনেকা 2 নম্বৰৰ কাৰণে আহে বহুত এক্সামত আহিছে মানে ফাইনেলতো আহিছে এতিয়া এমসিকিউ টো চোৱা এমসিকিউ মই ট্ৰিকটোৱে ডাইৰেক্ট কৈ দি আছো বুজিছা এতিয়া চাই লোৱা p ডাইৰেক্টলি প্ৰপোৰ্শনাল টু q মানে p বাঢ়িলে q বাঢ়িব আৰু p কমিলে q কমিব মানে বাঢ়িলে বাঢ়িব কমিলে কমিব বুজি পাইছা এতিয়া চোৱা p কিমান আছিলে 6 q কিমান হ'ব 30 কিমান গুণ বাঢ়িছে কোৱাচোন বাঢ়িছে নে নাই কমিছে বাঢ়িছে তেতিয়াহলে কিমান গুণ বাঢ়িছে কোৱা 5 গুণ বাঢ়িছে তো 5 গুণ বাঢ়িলে এইটো কিমান হ'ব 6 5 গুণ 30 তো এইটো p ইকুৱেল টু 2 আছে তো 2 টো কিমান গুণ বাঢ়িব এই 5 গুণে বাঢ়িব এইটো 5 গুণ বাঢ়িলে এইটো 5 গুণ বাঢ়িব তো 5 দুগুণ 10 এইটো आंसर হ'ব 10 বা এনেকে কৰিব পাৰা p তোমাৰ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু q 2 নম্বৰৰ কাৰণে এনেকে হ'ব p ইকুৱেল টু কনস্ট্যান্ট যদি প্ৰপোৰ্শনাল সাইনডাল যদি উঠি যায় সমানুপাতিক চিনটো যদি উঠি যায় এটা ধ্ৰুবক পদ আহে কি হল এতিয়া p ৰ মান প্ৰথমতে 6 আৰু k q ৰ মান কিমান আছিল 30 তো k ইকুৱেল টু কিমান হ'ব এইটো 6 বাই 32 ইফালে আহি যাব হৰণ হয় এইটো হৈছে 2 নম্বৰৰ কাৰণে তেতিয়া কি হ'ব তোমাৰ 6 গুণ 6 6 5 গুণ 30 k এর মান এইটো হৈ গ'ল এতিয়া তুমি আৰু এবাৰ লিখিব লাগিব এইটো 2 নম্বৰৰ কাৰণে দেই এইটো লিখি লবা ইউটিউবত পাই যাবা এতিয়া লিখিব নালাগে এটা চাই লোৱা
p ইকুয়াল টু 2 আছে, p ইকুয়াল টু kq, p ইকুয়াল টু কিমান আছে 2 আছে, ইকুয়াল টু k এর মান কিমান 1/5 ইকুয়াল টু q এর মান আমি ওলাব লাগে। এটা 5 টো ইয়াত কি হৈ আছে হৰণ, ইয়াত আহিলে কি হ'ব পূৰণ, তো 2 পূৰণ 5 ইকুয়াল টু q, এটাকে q ইকুয়াল টু কিমান হ'ব 10, তো এইটো হৈ যাব তোমালোকৰ কি। আৰু যদি ট্ৰিক লাগে এইটোৱে যে এইটো কিমান গুণ বাঢ়িছে 5 গুণ, তো এইটো কিমান গুণ বাঢ়িব 5 গুণ, তো 2 5 গুণ কিমান, বেলেগো দিব পাৰে, বেলেগ দিলে নোৱাৰিবা নেকি পাৰিবা, ব্যস্তানুপাতো দিব পাৰা, এইটো আহিব পিছত, ঠিক আছে এইটো দিব, এইটো সমানুপাতিক, এইটো বাঢ়িলে বাঢ়িব কমিলে কমিব সমানুপাতিক, এইটো ব্যস্তানুপাতিক হলে তোমাৰ p ইনভার্সলি প্রপোর্শনাল টু q এনেকে থাকিব, এনেকে থাকিব, এইটো হৈছে তোমাৰ ব্যস্তানুপাতিক, এইটো হৈছে তোমাৰ সমানুপাতিক, আন্ডারস্ট্যান্ড, ওকে আই উইল ক্যান্সেল দিস। 4 নম্বৰ কোৱেশ্চনটো চোৱা দেই, এতিয়া 4 নম্বৰ কোৱেশ্চনটো সবে পাৰিব লাগে, এতিয়া চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ, কোনে কোনে কব পাৰিবা, 169, ভেরি গুড, যোনে যোনে কৈছে বহুত স্টুডেন্ট আৰু হয়, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ, এতিয়া এইটো কি অযুগ্ম সংখ্যাৰ বৰ্গ নহয়, কাৰণটো জানিব লাগিব, খালি কলে হ'ব নেকি, উইথ ৰিজন, মানে জানিব লাগিব কি কাৰণ, চোৱা 1 টো কি সংখ্যা অযুগ্ম সংখ্যা, 1 ক স্কয়ার কৰিলে 1 হয়, 2 টো কি সংখ্যা, কি সংখ্যা ওলাইছে যুগ্ম সংখ্যা, 3 টো কি সংখ্যা অযুগ্ম, কি সংখ্যা ওলাইছে বর্গ মানে কি স্কয়ার, সেই সংখ্যাটোকে দুবাৰ পূৰণ, বুজি পাইছা, তেতিয়াহ'লে এতিয়া 4 ক স্কয়ার কৰি কিমান ওলাই গ'ল 16, 16 টো কি সংখ্যা যুগ্ম সংখ্যা, যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা ওলাইছে, আকৌ চোৱা 5 টো স্কয়ার কৰিছে কি ওলাব 25, 25 টো কি সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা, আকৌ 6 টো চোৱা 6 টো কিমান ওলাইছে 36, তো মানে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা, তাৰ পিছত চোৱা 7 টো কি সংখ্যা অযুগ্ম সংখ্যা, 7 7 গুণ 49 কি ওলাইছে অযুগ্ম, মানে দ্যাট মিন্স যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম, লিখি লবা তোমালোকে, মই কৈ আছো এটা লিখিব নালাগে, ইউটিউবত চাই লিখি লবা যে অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম আৰু যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম। এতিয়া তোমালোকৰ এনেকা, এতিয়া তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ তেনেকাও আহি যাব পাৰে, ইয়াত 3টা অযুগ্ম দিব এটা যুগ্ম দিব, বুজি পাইছা, তো কেনেকা দিব তোমালোকে ক'ব নোৱাৰিবা, গতিকে উইথ ৰিজনটো ভালকে বুজাটো ক্লিয়াৰ থাকিব লাগে, বুজি পাইছা, এতিয়া বুজি পাইছা না এইটো, কি বুজি পাইছা যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম, এইকেইটা যুগ্ম সংখ্যা, এইকেইটা যুগ্ম সংখ্যা আৰু বৰ্গ কেইটা কি যুগ্ম, যুগ্ম চিনি পোৱাতো 2 দি হৰণ কৰিলে 0 ওলায়, যেনেকে 2 2 গুণ 4, 2 8 গুণ 16, এইটো 2 কাটিলে কিমান বাৰ যাব 18 বাৰ, তো যিয়ে নহওক কিন্তু এইটোৰে 2 দি কাটিলে 1 বাকি থাকি যাব, যুগ্ম সংখ্যা চিনি পোৱা আই থিংক, ওকে যোনে চিনি নোপোৱাটো ভাল কথা, এতিয়া চাই লোৱা এইটো বুজি পাইছা, তোমালোকে লিখি ল'বা যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম, অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম, এইকেইটা কিন্তু মোস্ট ইম্পৰ্টেন্ট ফৰ ইয়োৰ অল এক্সাম, ওকে। নেক্সট কোৱেশ্চন চোৱা যে তলৰ কোনটো একক স্থানত 1 থাকিব, 19 স্কয়ার, ওই কি হৈছে ফাংফুং কৰি আছা, এতিয়া চোৱা তলৰ কোনটো একক স্থানত 1 থাকিব, এতিয়া স্কয়ার কৰি দিলে 19 ক স্কয়ার কৰিলে কি হ'ব চোৱা, এতিয়া তুমি 19 ক স্কয়ার কৰিব যাবা না, মানে 19 19 পূৰণ কৰিব লাগিব, যাবা নাযাবা, একক স্থান বুলি কৈছে তো আমি একক স্থানটোৱে চাম, 9 আছে, তো 9 পূৰণ কৰিলে কি হয় 9 9 গুণ 81, একক হাৰকে একক স্থানত 1 থাকে, তো দিস উইল বি ইয়োৰ ৰাইট আনসার, এইকেইটা অলপ চাই লওঁ, 34 স্কয়ার কৰিব নালাগে, অনলি 4 টো কৰা, 4 4 গুণ 16, 16 টোৰ একক স্থানত কি থাকে 6 থাকে, একক স্থানত কি থাকে 6 থাকে, ভালকে শুনিবা, তাৰপিছত কি আছে 18, 18 একক স্থানটো 8 আছে, 8 8 গুণ 64, 64 একক স্থানত 4 আছে, এইটো নহব, যদি কয় একক স্থানত কোনটো 4 থাকিব তেতিয়াহলে এইটো হ'ব পাৰে, হা কৈ আছো অলপ ধৈৰ্য ধৰা, কোনটো এইটো, এইটো কৈ আছো, এতিয়া শুনা, এতিয়া যদি তোমাক কৈ দিয়া তলৰ কোনটো একক স্থানত 5 থাকিব, তেনেকে বুজি পাব লাগিব যে যদি ইয়াত 5 থাকে 5 5 গুণ 25, হয় নাই, একক স্থানত কোনটোৰ 4 থাকিব, এতিয়া তুমি যদি কয় ইয়াত একক স্থানত কোনটোৰ 4 থাকিব, কোনটো হ'ব, এইটো হ'ব, এইটো হ'ব 18, তে তুমি দেখিতো গম নাপাবা ন, তুমি জানিব লাগিব যে একক স্থানত আছে, তেতিয়াহলে এই 8 টোকে আমি স্কয়ার কৰিব লাগিব, কি কৰিব লাগিব স্কয়ার, স্কয়ার কৰিলে কি হ'ব 8 8 গুণ 64, এইটো চোৱা 8 8 গুণ 64, 64 একক স্থানত কি আছে, এইটো এনসার, যদি 18 18 পূৰণ কৰা ইমান মান লকে পূৰণ কৰিবা, তাৰ পিছত একক স্থানটো চাবা, তে এইটো এনেকা কৰিলে টাইম যাব, আৰু গাধা বুলি কবা, তোমাক গাধা বুলি কব, ঠিক আছে, এনেকে বুজি পালা নহয়, চাই ল'বা দেই, এতিয়া বুজি পাইছা, 1 মিনিট
ও স্যার, ও স্যার, ও হুলস্থুল কৰি আছে, মোৰ ডিস্টার্ব হৈ আছে তো। ইয়াত থাকি থাকি বারবার আহি আহি হুলস্থুল করে বারবার চবে। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যনটো যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে। ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে, জানানে ফৰ্মুলাটো? এটা n স্কয়াৰ, এইটো তোমালোকৰ ৰিভিজন চেপ্টাৰতে আছে, আৰু n প্লাস 1 স্কয়াৰৰ মাজত মাজত 2n টা কি থাকে, 2n টা স্বাভাৱিক সংখ্যা থাকে। সবে ইউটিউবৰ পৰা লিখি ল'বা দেই, মানে ক্লাছৰ পৰা। স্বাভাৱিক সংখ্যা থাকে, স্বাভাৱিক সংখ্যা থাকে। এতিয়া চোৱা n, তো প্ৰথম যোনটো আছে এইটো কি লগাম, n, তাৰপিছত n প্লাস 1 মানে 18 প্লাস 1, প্ৰথম n টো কিমান ধৰিছো 18, বুজি পাইছা? 18 আৰু n প্লাস 1 মানে 18 প্লাস 1 কিমান হ'ব 19, মানে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা থাকিব স্বাভাৱিক সংখ্যা 2n টা। এতিয়া 2n টা, ঠিক আছে। n টো কি, n প্ৰথমটো হৈছে n, সেকেন্ডটো হৈছে n প্লাস 1, বুজি পাইছানে দিয়া? কি কনফিউজ হৈ আছে? মই আকৌ কৈ আছো চোৱা, প্ৰথম এইটো চোৱা, এই প্ৰশ্ন আছে নহয়, প্ৰশ্ন আছে। এতিয়া চোৱা, এইটো ধৰিছো আমি n, কি ধৰিছো n, এইটো ধৰিছো আমি n প্লাস 1, মানে এইটো যদি 18 হয় 18 প্লাস 1 কিমান হ'ব, n টো কিমান 18, তো 18 লগত এক যোগ কৰিলে 19, তো এই দুটাৰ স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, কেইটা থাকিব 2n টা, কেইটা 2n টা। এতিয়া 2n টা ন, n কিমান 18, তো 2 into 18 কিমান হ'ব 18 দুগুণ 36, দিস উইল বি ইয়োর অ্যান্সার। আকু কৈ দিম মই আজিলৈ বুজা, এইটো তোমাৰ অ্যান্সাৰ, অ্যান্সাৰ কিমান হ'ব 36। এতিয়া মই যদি তোমাক, এইটো বহুত প্ৰকাৰ প্ৰশ্ন বেলেগ দিব পাৰে ন, কনসেপ্টটো বুজাটো মেইন, এইটো তোমালোকে লিখি ল'বা ধুনীয়াকৈ পিছত। এতিয়া চাই লোৱা কি হৈছে, ধৰি লোৱা মই কৈছো এতিয়া 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত কেইটা থাকিব মোক কবা। 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, সবে কোৱা কেইটা থাকিব, সবে কোৱা নে কিবা কনফিউজ লাগি আছে? n টো কি ধৰিবা, তো 2n টা আছে, 2 পূৰণ 15 কিমান হ'ব, 2 into 15 30, কিমান হ'ব 30। তেনেকা তোমাক দিব পাৰে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কেইটা আছে, কেইটা আছে কোৱাচোন, কেইটা আছে 22 টা। এতিয়া তুমি আৰু চাব লাগিব না, এইটো মনত আছে এইটো মই পাৰিমে, নহলে এইটো দেখিলে এইটো কি কুৱেশ্যন দিছে তেনেকা লাগিব নে নাই? এইটো কুৱেশ্যন দেখাৰ লগে লগে কি কুৱেশ্যন দিছে বুজি পাইছা? এনেকে কুৱেশ্যন দেখা পাইছিলা? তেতিয়াহ'লে কিতাপে পঢ়া নাই, ৰিভিজনতো আছিলে এইটো কুৱেশ্যন, গাধা। চাই চিন্তি কবা অলপ। এইটো মুছি দি আছো হা, এইটো ৰিভিজনতে নোটটো ধুনীয়াকে লিখা আছে দেই, মুছি দিছো। তাৰ পিছত কুৱেশ্যন, গৰম লাগি আছে ন? 7 নম্বৰ কুৱেশ্যনটো অলপ ভালকে চোৱা, অলপ গৰম লাগিলেও ধৈৰ্য ধৰি ৰাখা নাই, গৰমটো মোৰো লাগি আছে, মোৰ ঠাণ্ডা লাগি আছে নেকি? তেতিয়াহ'লে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, এইটো এটা আৰু এটা কনসেপ্ট, কিমান যে কনসেপ্ট আহিব বুজি পাব লাগে, কিন্তু বুজি পালে বহুত মজা লাগিব কৰি পেলাই, বুজি নাপালে বাদ দে, এইটো অংকই নকৰো, ফেলে কৰিম লাগিলে অংকত, হয়। কিন্তু বুজি পাইলে কিন্তু মজা লাগিব, তুমি 100টা অংক দিলে এনেকুৱা পাৰি যাবা। সমাজ বিজ্ঞান এইবিলাকত চেপ্টাৰৰ পৰা লিমিটেড কুৱেশ্যন আছে, কিন্তু সায়েন্স মেথছত মই 10,000টা কুৱেশ্যন দি দিব পাৰিম, 10,000টা এটা কুৱেশ্যন এটা চেপ্টাৰৰ পৰা, বুজিছা নাই? এতিয়া চাই লোৱা, এনেকা টাইপত কিমান গাল বনাই দিম। এতিয়া চোৱা, তলৰ কোনটো বৰ্গ সংখ্যা নহয়, কোনোবাই ক'ব পাৰিবানে? কোনোবাই ক'ব পাৰিবা কোনটো নহয়, কোনোবাই কোৱা। এতিয়া বৰ্গ সংখ্যা নহয় বুলি কৈছে, আমি জানিব লাগিব যে বৰ্গ সংখ্যা কেতিয়া হয়। ৰখা, বৰ্গ সংখ্যা মানে কি এইটো কোৱাচোন আগতে। মানে এটা সংখ্যাক যদি সেই সংখ্যাটোৰে দুবাৰ পূৰণ কৰা, ধৰি লোৱা 2ক যদি সেই সংখ্যাটোৰে 2 দি কৰা আকৌ 4, 4টো কি সংখ্যা বৰ্গ সংখ্যা, 5টো বৰ্গ সংখ্যা হ'ব নহ'ব। 5 আৰু 5 পূৰণ কৰিলে 25 হ'ব, 25টো বৰ্গ সংখ্যা, সববিলাক বৰ্গ সংখ্যা নহয়। আৰু বৰ্গ সংখ্যাক পূৰ্ণ বৰ্গ সংখ্যা বুলিও কয়। এটা চাই লোৱা, মই লিখি আছো, অলপ ধ্যান দি শুনা মনোযোগ দি। 1 স্কয়াৰ কৈ যাবা দেই, কৈ যোৱা এক লগত কোৱা। এতিয়া চোৱা দেই, মৰমৰ বন্ধু আৰু বান্ধৱীসকল,
এতিয়া চোৱা এইকেইটা কি সংখ্যা প্ৰথম 10টা সংখ্যাৰ বৰ্গ প্ৰথম সংখ্যা 10টা সংখ্যাৰ কি বৰ্গ এইটো খুলি দিয়া 1 স্কয়াৰ কৰিলে কিমান 1 মানে বৰ্গ সংখ্যাৰ একক স্থানত 1 থাকিব 2 স্কয়াৰ কৰিলে 4 মানে বৰ্গ সংখ্যাৰ একক স্থানত 4 থাকিব একক স্থান হয় না নহয় 3 স্কয়াৰ কৰিলে 9 মানে বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব 9 থাকিব 5 স্কয়াৰ কৰিলে 25 4 স্কয়াৰ কৰিলে 16 মানে একক স্থানত 6 থাকিব তাৰপিছত 5 স্কয়াৰ কৰিলে 25 একক স্থানত 5 থাকিব তাৰপিছত 6 স্কয়াৰ কৰিলে আকৌ 36 মানে একক স্থানত 6 মানে থাকিব 6 থাকিব আকৌ এটো চোৱা একক স্থানত 9 থাকিব এটো অলৰেডি কলো আকৌ এটো চোৱা একক স্থানত 4 থাকিব অলৰেডি কলো 9 স্কয়াৰ একক স্থানত কি থাকিব 1 থাকিব অলৰেডি কলো আৰু 10 স্কয়াৰ কৰিলে একক স্থানত 0 থাকিব দুটা 0 থাকিব এটো চাবা এটা 0 থাকিলে কেতিয়াবা নহয় এটো তাত লিখা আছে চাবা দুটা 0 যদি থাকে তেতিয়া হলে আমি পূৰ্ণবৰ্গ বুলি কম এতিয়া পূৰ্ণবৰ্গ সংখ্যা হবলৈ হলে একক স্থানত ইয়াত মই লিখি দিওঁ একক স্থানত প্ৰথমতে তোমাৰ 1 তাৰপিছত 4 তাৰপিছত 6 তাৰপিছত 9 আৰু 5 ক্ৰমিকভাৱে লিখো 5 6 9 আৰু দুটা শূন্য এই দুটা শূন্য ইয়াতে তো এইকেইটা তোমাৰ একক স্থানত থাকিলে এটো কি হ'ব বৰ্গ সংখ্যা হ'ব যদি একক স্থানত 2 আছে নেকি ইয়াত তো একক স্থানত ইয়াত 9 আছে 6 আছে 1 আছে তো এইকেইটা কি হ'ব বৰ্গ সংখ্যা হয় এটা আমাক কি খুদিছে নহয় তো এইটো আমাৰ অপচন হ'ব বুজি পাইছানে ভালকে বুজাইছো মই একদম ধৈৰ্য ধৰি কিন্তু কথাবিলাক অলপ গুৰুত্ব দিলে মই কি কৈ আছো হে মোৰ কথা ফালে ধ্যান দিব লাগিব এনে চাই আছা বৰ্ডৰ ফালে মোৰ মুখৰ ফালে চাই আছা মোৰ কথাৰ ফালে চাবা মানে মোৰ মুখটো চাব দৰকাৰ নাই মই কি কৈ আছো হেতু চাবা হয় এতিয়া কি কৰিম আমি এইটো ক'ত দিব এতিয়া তোমালোকে এইটো ধুনীয়াকে লিখি লবা একক স্থানত যদি 2 3 আৰু কি আছে 7 একক স্থানত যদি 2 3 আৰু যদি 7 থাকে তেতিয়া হলে পূৰ্ণবৰ্গ সংখ্যা নহব হৈ গ'ল দুইটা কোৱেশ্চন কৈ দিলো এটা বেলেগ দি দিব পাৰে যে তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা হয় একক স্থানত এই তিনটা অপচনত এইকেইটা দি দিব পাৰে আৰু বেলেগ অপচনত কিবা এটা দি দিব পাৰে সেইটোৱে অপচন হ'ব বুজিছা কেনেকে কোৱেশ্চন দিব এটা তুমি এইটো বুজি পালে ভাল লাগিব বুজি নাপালা একো নালাগে হৈ গ'ল এইটো লিখি লবা তোমালোকে নেক্সট কোৱেশ্চন নম্বৰ 8 এইটো একদম ইজি সবে পাৰিবা 2025 বৰ্গমূল কিমান এইটো চিন থাকা মানে বৰ্গমূল 45 আৰু এইটোৰ বৰ্গমূল কিমান ইয়াত খালি 11 দুঘৰ আগত দশমিক আছে এইটোৰ বৰ্গমূল কিমান এইটো তোমালোকে বৰ্গমূল কৰি চাব পাৰা কি কৰিব পাৰা কৰি চাব পাৰা কিন্তু কৰিব দৰকাৰ নাই একদম সেম টু সেম হয় ইয়াত দুই ঘৰ আগত দশমিক আছে বৰ্গমূলত দুটাৰ পৰা আমি এঘৰ লওঁ তেতিয়া হলে ইয়াত এঘৰ আগত হ'ব এইটো হ'ব এইটো একদম ইজি আছিল গতিকে ইয়াত আমি সময় ব্যৰ্থ নকৰো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনলৈ আমি গুচি যাওঁ এতিয়া নেক্সট কোৱেশ্চন হৈছে আমাৰ যে 23ৰ ঘনৰ একক স্থানৰ অংকটো কিমান কোনোবা ক'ব পাৰিবা 23 ঘনৰ মানে 23ক আমি 3 বাৰ পূৰণ কৰিব লাগিব ঘন মানে কি 3 বাৰ কিউব 3 বাৰ পূৰণ এটা সংখ্যা 3 বাৰ পূৰণ কৰিলে ঘন দুবাৰ পূৰণ কৰিলে বৰ্গ 23ক আমি 3 বাৰ পূৰণ কৰিব লাগিব কিন্তু আমাক কি কৈছে একক স্থান তো আমি অলৰেডি খালি একক স্থানৰটোহে কৰিম অনলি একক স্থানৰটো কৰিম নহব নটো হলে বৰ্গই হ'ব আমাক কি কৈছে ঘন বুলি কৈছে চাবা মানে আমি 23ক কিউব কৰিব লাগে নিয়ম মতে কি আমি 23ক কিউব কৰিব লাগে এইটো ওলাব দিছে কিন্তু আমি এইটো নকৰো একক স্থান বুলি কৈছে অনলি আমি 3 টো কৰিম 3 টো স্কয়াৰ নহব কিউব কৰিম 3 কিউব মানে কি 3 তিনটা পূৰণ 3 পূৰণ 3 ঠিক আছে 3 3 গুণ 9 9 3 গুণ ভেৰি গুড এতিয়া 27ৰ একক স্থানত কি আছে হৈ গ'ল এইটো তোমাৰ কি হ'ব আনসাৰ এটা তুমি 23ক 3 বাৰ পূৰণ কৰি চাবাচোন একক স্থানত 7 ওলাব ডাঙৰ 4-5টা আখৰৰ ওলাব অংকৰ ওলাব কিন্তু একক স্থানত কি ওলাব 7 ওলাব আমি ইমান ডাঙৰ কৰিব দৰকাৰ নাই এমসিকিউটো আমি এনেকৈ কৰিম ঠিক আছে বুজি পাইছা তো আশা কৰিছো তোমালোকে এইটো বুজি পাইছা এটা বেলেগ সংখ্যা দিলে পাৰিবা যদি 32 দিয়া 49 দিয়া পাৰিবা 49 দিলে কিমান হ'ব কোৱাচোন একক স্থান 9ক 3 বাৰ পূৰণ কৰিব লাগিব এইটো ডাঙৰ হৈ যায় অলপ ঠিক আছে নকওঁ আৰু এইটো নেক্সট কৰিম 42 ৰ কিমান হ'ব কোৱা 8 হ'ব ভেৰি গুড বাকী বিলাকৰ কৰি অলপ চাব লাগিব হয় নাই
তলৰ কোনটো পূৰ্ণ ঘন? এতিয়া পূৰ্ণ ঘনক বুজি পোৱা নে? পূৰ্ণ বৰ্গটো বুজি পোৱা নে নাই? পূৰ্ণবৰ্গ সংখ্যা কি কি? 1 4 তাৰপিছত কি আছে 9 তাৰপিছত 16 আৰু কোৱা 25 এইকেইটাৰ বৰ্গমূল আছে 1 ৰ বৰ্গমূল 1 1 ৰ বৰ্গমূল কিমান 1 4 ৰ বৰ্গমূল 2 3 ৰ 9 ৰ বৰ্গমূল 3 তো তেনেকে এইবিলাক সংখ্যাক আমি কি কওঁ পূৰ্ণ বৰ্গ সংখ্যা এটা ঘন বুলি কৈছে মই ঘনটো বুজাই আছো বৰ্গটো প্ৰথমতে বুজাইছো এটা ঘনমূল ওলাইছে নে নাই ঘনমূলত কি কৰা তিনিবাৰ কৰিলে তিনটাৰ পৰা আমি এটা লম হয় এতিয়া চোৱা তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা কোনটো কবা চোৱা মই এই বৰ্গ এটোৰ কাৰণে হেৰিটো কৈ দিওঁ বেসিকটো কৈ দিওঁ এটো নহলে তুমি অপশন কিটা কৰি চাব লাগিব তো আমি অপশন কিটা কৰি নাচাও একদম ইজি ফৰ্মত কৰিম চোৱা 1 ক কিউব কৰা কিমান হ'ব 1 1 হ'ব 2 কিউব কৰা কিমান হ'ব 8 হ'ব 3 কিউব কৰা কিমান হ'ব 4 কিউব কৰা কিমান হ'ব 64 5 কিউব কৰা কিমান হ'ব কৰি চোৱা 6 কিউব 7 কিউব সবে কৰা আরে 7 কিউব 8 কিউব খুনকালে কৰা মই কেনেকে কম 125 6 কিউব কৰিলে কিমান হ'ব 6 গুণ 36 36 ৰ লগত 4 পূৰণ কৰা 6 গুণ 36 6 3 গুণ 18 18 3 21 216 7 কিউব কৰা আৰু কিবা এটা আছে হা 343 8 কিউব কৰা কিবা কিবি ওলাব এতিয়া আমি তেনেকে বৰ্গমূলত যেনেকে কৰিছিলো এটো তেনেকে কৰিম বৰ্গ সংখ্যাত যেনেকে কৰিছিলো তেতিয়াহলে একক স্থানত কি কি থাকিব লাগিব চোৱা একক স্থানত 1 থাকিব লাগিব পূৰ্ণ বৰ্গ সংখ্যা হবলৈ একক স্থানত আমি কি থাকিব লাগিব 1 থাকিব লাগিব 8 থাকিব লাগিব আৰু 7 থাকিব লাগিব 4 থাকিব লাগিব 5 থাকিব লাগিব 6 থাকিব লাগিব আৰু 3 থাকিব লাগিব এইকেইটা হৈছে ঘনৰ পূৰ্ণ এতিয়া ঘনৰ বৰ্গটো আমি এক গলগে এতিয়া ঘনৰ ইয়াত চোৱা 2 আছে 2 কিন্তু ইয়াত নহব হ'ব নেকি কিন্তু ইয়াত কি চাবা বৰ্গ সংখ্যাটো আমাৰ এই ট্ৰিকটো লাগি যায় ঘনমূলত সববিলাক সংখ্যাত নালাগে ইয়াতো চোৱা 3 আছে ইয়াতো চোৱা 3 আছে কোনটো শুদ্ধ এইটো শুদ্ধ আমি জানো তো তোমালোকে কি কৰিবা যদি তেনেকে ট্ৰিকত যদি নপৰে তেতিয়াহলে তোমালোকে প্ৰতিটো অপশন কৰি চাবা এতিয়া তোমালোকে কেতিয়া পাৰিবা ডাইৰেক্ট পাৰিবা যেতিয়া কেইটামান কৰি থবা তেতিয়া ইজি হ'ব এতিয়া ধৰিলে এইটো কৰিছা তোমালোকে এনেকে কৰি চাবা 9 3 3 এনেকে কৰি চাবা উৎপাদক বিশ্লেষণ পদ্ধতিৰে এক্সামত কিন্তু টাইম নহব সেই কাৰণে ঘৰত প্ৰেক্টিস কৰিব লাগে প্ৰেক্টিস কৰাৰ মেইন কাৰণটো হৈছে এইটো তুমি যদি এক্সপেৰিমেন্ট যদি এক্সামত কৰিব যোৱা ফেল হ'বা এক্সামত ভালকে ফেল হ'বা তে অপশন কোনটো হ'ব এইটো কেনেকে কৰিব লাগে মই বুজাই দিছো এইটো কিহৰ ঘনমূল এইটো কিমানৰ 7 ঘনমূল ভাগৰ লাগি গল নেকি এতিয়া হৈ গল আমাৰ 11 নম্বৰ এতিয়া এই চিনটো কোনোবাই কনফিউজ হৈ থাকে কোনে কনফিউজ হৈ যোৱা এই চিনডালক কয় ঘনমূলৰ চিন কি কয় যেনেকে এই ৰুটডালক কয় স্কয়াৰ ৰুট এইটো কয় কিউব তেনেকুৱা এইটো আমি ঘনমূল ওলাব লাগে এইটোক আমি বৰ্গমূল ওলাব লাগে এতিয়া 1000ৰ ঘনমূল সবে জানা ওলাই দিব লাগিলে এনেকে কৰি ঘনমূল ওলাব জানা নাই 5 দি কাটা 5 দুগুণ 0 5 গুণ 5 4 গুণ 20 5 8 গুণ 40 2 4 গুণ 8 3টাৰ পৰা এটা লম সরি 5 3টাৰ পৰা এটা লম 2 3টাৰ পৰা এটা লম 5 দুগুণ 10 দিস ইজ ইয়োর আনসার এটা হচ্ছে বেসিক ফর্ম আর এনেকে কৰিবা ঠিক আছে তো কোনটো আনসার হ'ব এইটো বুজি পালা তে এনেকুৱা কোৱেশ্চন আহিব ৰিভিজনৰ কোৱেশ্চন বিলাক ম্যাক্সিমাম ইজিয়ে থাকে যদি কৰা কিন্তু অলপ ভালকে চাব লাগিব নহলে নোৱাৰিব এই কোৱেশ্চনটো বহুতে কনফিউজন থাকে এইটো মই এক্সাম্পলৰ জৰিয়তে অলপ বুজাব চেষ্টা কৰিম গৰম লাগিছে ন এনেকে কৰা যদি m n ৰ ঘনমূল অলপ গুৰুত্ব দিবা দেই গৰমটো বাদ দিয়া m n ৰ ঘনমূল তেন্তে n ৰ মান কিমান জিয়া এবাৰ যদি m ৰ মান যদি মই ধৰি লৈছো 27 বেস্ট এক্সাম্পল এইটো এই 27 বুঝ দিছো 8 ধৰিছো m ৰ মানটো কি ধৰিছো মই 8
m টো সরি n ৰ মান ধৰিব লাগিব n ৰ মানটো মই 8 ধৰিছো তো m টো n ৰ ঘনমূল তো n ৰ ঘনমূলটো এটা কি হ'ব 2 হ'ব 8 ৰ ঘনমূল কিমান এৰে কৰিছো 8 ৰ ঘনমূল নাজানা নেকি 2 3টাৰ পৰা এটা লোৱা 8 ৰ ঘনমূল কিমান 2 তেতিয়া হলে m ৰ মান কিমান হ'ব 2 হ'ব n ৰ ঘনমূল বুলি কৈছে তেন্তে n ৰ মান কিমান n ৰ মান কি হ'ব এই 2 ৰ কিউব কৰিব লাগিব এটা 2 ক যদি কিউব কৰি দিয়া কি হ'ব আকৌ 8 হৈ যাব নে নাই এতিয়া n ক যদি তুমি m ক যদি কিউব কৰা এইটো m নহয় নে নহয় m ক যদি তুমি আকৌ কিউব কৰা এইটো পাই যাবা তেতিয়ালে आंसर কোনটো হ'ব m কিউব বহুতে কনফিউজন থাকে এটা বুজি পাইছা মই এটা এক্সাম্পলৰ দ্বাৰা ধুনীয়াকে ক'ব বিচাৰিছো বুজা নাই গৰমৰ কাৰণে বুজা নাই চাগে আকৌ চোৱা n ৰ মান ধৰিছো কিমান 8 তো এইটো কি কৈছে n ৰ ঘনমূলটো কি m আকৌ সবে কোৱা n ৰ ঘনমূল কি m তে m টো কিমান হ'ব n ৰ ঘনমূল হলো 2 8 ৰ ঘনমূল কিমান 2 তো তেতিয়া হলে m ৰ মান কিমান হ'ব এইটোৰ কিউব হ'ব তেতিয়াহে এইটোৰ ঘনমূল হ'ব না নাকি 2 ৰ কিউব হ'ব 2 ৰ কিউব হলেহে এইটো 8 হ'ব 2 কিউব = 8 ন তেতিয়াহলে এইটো m কিউব হ'ব এটা বুজি পালা আৰু অলপ চাবা এইটো কিন্তু এক্সামত বহুত বাৰ আহিছে নেক্সট কোৱেশ্চন ফৰ ইয়োৰ মোস্ট ইম্পৰ্টেন্ট অলসো চাই লোৱা এইটো কি এইটো চিন বিলাক চিনি পোৱা নে সবে পাও সৰি পোৱা নে এইটো হৈছে ঘনমূলৰ চিন এইটো কিমান কিমান এইটো 27 এইটো কিমান ইমানৰ মান কিমান এইবিলাক কি কৰিব দিছে যোগ কৰিব দিছে যোগ কৰিব পাৰিবা ভেরি গুড জুনে জুনে পাৰা প্ৰথমতে আমি 8 ৰ ঘনমূল 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূল ওলাব লাগিব এটা 8 ৰ ঘনমূল কিমান 2 নাজানা 2 8 ৰ ঘনমূল কিমান মই লিখি দিও এই যে 8 আছে এইটো আছে না নাই 8 ৰ ঘনমূলটো ওলাব পাৰা হয় ঘনমূল কেনেকৈ ওলাই জানা জানা নাই জানা বা 8 ৰ ঘনমূল 2 প্লাস 27 ৰ ঘনমূল মই কৰি দেখাইছো গতিকে এটা কৰি আনা অধনি কৰা নাই কৰিছ না নাই 3 প্লাস 64 ৰ ঘনমূল কিমান হ'ব 4 হ'ব গাধা নন্দ বিলাক 64 এফালে চোৱা 2 দি কাটা 2 3 গুণ 6 2 2 গুণ 4 2 দি কৰা 2 গুণ 2 1 গলকে 2 6 গুণ 12 2 দি কৰা 2 8 গুণ 16 2 দি কৰা 2 4 গুণ 8 2 দি কৰা 2 2 গুণ 4 এতিয়া 2 ইয়াত কেইটা আছে 3টাৰ পৰা এটা এই 3টাৰ পৰা এটা তো 3টাৰ পৰা এটা ললে 2 2 গুণ 4 2 ইয়াৰ পৰা এটা 2 2 গুণ 4 এতিয়া কি হ'ব এইটো 2 এইটোৰ 3 আৰু এইটোৰ 4 এটা কিমান হ'ব 2 এ 3 এ কিমান 5 5 4 এ 8 8 9 ভেরি গুড ভেরি গুড এইটো आंसर কোনটো হ'ব এইটো তো এইটো টান জানো এইটো টান লাগিছে না এইটো প্ৰথমতে এইটো টান লাগিছিল চাগে এই কাৰণে এইবিলাক কৰিব লাগে ঠিক আছে এটা চোৱা দেই নেক্সট কোৱেশ্চন ইয়োৰ যে 14 নাম্বাৰ 3 এইটো কেনেকৈ পঢ়ে জানা নে কোৱাচোন কেনেকৈ পঢ়ে বহুত প্ৰকাৰৰ 2 3 প্ৰকাৰৰ পঢ়িব পাৰি 3 টু দি পাৱাৰ -3 ক'ব পাৰি বা এনেকৈ ক'ব পাৰি 1/3 কিউব ক'ব পাৰি বা 3 ইনভার্স এনেকৈ ক'ব পাৰি 3 ইনভার্স কিউব বুজি পাইছা এটা ইমান জানিব নালাগে 3 টু দি পাৱাৰ -3 ওকে এতিয়া তোমালোকৰ এটা ক্লাস 7 তো আছিল ক্লাস 9 তো আছে আৰু ক্লাস 10 তো ধুনীয়াকৈ ডিভিজনত দিয়া আছে যদি চোৱা নাই ভাল কথা বেয়া কথা চোৱা এটা ফৰ্মুলা আছে কি চাই লোৱা ফৰ্মুলাটো হৈছে 1/a = a ইনভার্স মানে এনেকে যদি থাকে উপৰত যদি 1 টো থাকে তে আমি এনেকে লিখিব পাৰো এটো কয় a ইনভার্স বা a টু দি পাৱাৰ -1 এনেকে যদি থাকে এতিয়া যদি এটা সংখ্যা এনেকে দি আছে a টু দি পাৱাৰ -3 a টু দি পাৱাৰ -3 দি আছে তো এটোক আমি কেনেকে লিখি জানো 1/a এটা চাই লোৱা এটো আমাক কিমান দি আছে চোৱা 3 টু দি পাৱাৰ -3 এটা কেনেকে লিখিম কোৱাচোন 3 টু দি পাৱাৰ আকৌ কোৱা ভুল হৈছে নহয় এই কিউবটো আছে না 1/3 টু দি পাৱাৰ 3 বুজি পাইছা এইটো মই কেনেকে লিখিছো চোৱা অলপ ভালকে
1/a কিউব এইটো কি হ'ব কিউব এইটোতো নাযায় ন এইটো এনে ফৰ্মুলা হে এতিয়া বুজি পাইছা এতিয়া মই আকৌ কোৱাচোন দুই তিনিটা এক্সাম্পল যেতিয়া বুজি পাবা 2 to the power -4 এইটো কেনেকৈ লিখিব পাৰিম কোৱাচোন 1 কোৱা 2 to the power এইটো হ'ব এনসার বুজি পাইছা না এনেকে লিখিবা যেনেকুৱা দিয়ক বহুত কাল দি দিয়ক বেলেগে দিয়ক লাগিলে তো এনেকে দিব পাৰে যে 2a + 1/-4 এনেকে দি দিলে নোৱাৰিবা নেকি এনেকে যদি দিয়ে কি কৰিবা এইটো চাবা এইটো মই মুছি দিছো দেই এইটো যদি দি দিয়া 1 কি হ'ব 2a + 1 to the power 4 ইয়াত কি কনফিউজন আছে যি দি দিয়ক এটা পাৰিবা না নাই নোৱাৰিবা ভালকে কোৱা দমে নাই দেখোন কি পৰীক্ষা দিব এতিয়া হৈছে মেন এনেকে থাকিব লাগে গৰমৰ কাৰণে ভয় কৰা আৰু গৰম বাঢ়িব ভৱিষ্যতে এটা কিমান 14 নম্বৰ এটা 15 নম্বৰ হয় নাই ভয় কোনে কৰে কোৱাচোন ভয় কোনে কোনে কৰে কোনে কোনে ভয় কৰে গাধ কুকুৰ এইবিলাকে ভয় কৰে হেই কৰি খেদালে যায় কিনে নাই কিন্তু মানুহক কলে হেই যাবগে জানো সাহস কি থাকিব লাগে ন এতিয়া চোৱা 3 নম্বৰটো চোৱা 15 নম্বৰটো এতিয়া কিমান হ'ব কোৱাচোন কোনে ক'ব পাৰিবা এইটো ভুল আছে নেকি ইয়াত মাইনাস হ'ব নেকি এই কিতাপটো চোৱাচোন কিতাপতে আছে এইটো ঠিকে আছে নেকি কোনটো হ'ব কোৱা নাই নাই ঠিক নাই হা ঠিকে আছে এতিয়া চোৱা এইটো কেনেকে ডাইৰেক্ট তোমালোকেতো এইটোৰ মান কেনেকে ওলাবা 2 2 গুণ 4 3 3 গুণ 9 কিন্তু এইটো অপচনত দিয়া আছে নাই এতিয়া কি কৰিবা ভেরি গুড তিনিটো কি কৰিবা তিনিটো ওপৰত কৰি দিবা হয় নাই এইটো চোৱা এই দুইটো ইয়াত আছে তিনিটো আছে ঠিক আছে এতিয়া চোৱা ভালকে চাবা দেই ইয়াত 2 আছে ঠিক আছে তিনিটো কি আছে ইয়াত এনেকে দুইটো বাদ দিয়া 1/3 আছে না নাই 1/3 পূৰণ 2 এনেকে লিখিব পাৰিম আমি এইটোক আমি এনেকে লিখিব পাৰিম না নাই এতিয়া তুমি 2 পূৰণ 3 ইনভার্স এনেকে লিখিব পাৰিবা না নাই দিয়া কোৱা এইটো লিখিছা না 1/a = a ইনভার্স এনেকে লিখিছিলা এতিয়া এইটোক আমি এনেকে লিখিব পাৰিম না নাই পাৰিম তেতিয়াহ'লে আমি এইটো এনেকে লিখিম ধুনীয়াকে 2 × 3 ইনভার্স কাৰণ তিনিটো এনেকে লিখিছো এটা বুজি পাইছা না নাই মই সেইটো কৈছো সবে বুজি পাইছা এটা ওপৰত কি আছে স্কয়ার আছে তো এইটো নিচিনা কৰবাত আছে নেকি নাই এইটো অপচনত নাই এটা চাই লোৱা 2 * a -1 টো ইয়াৰ লগত পূৰণ হ'ব না নাই তো কি হ'ব -1 * 2 কি হ'ব -2 তো কোনটো অপচন হ'ব অপচন নাম্বার 80 এইটো অলপ ক্রিটিক্যাল আছিল বুজি পাইছা তো এনেকাও কোশ্চেন দিয়া চোৱা কনসেপ্টটো একেই কোশ্চেন কেই প্ৰকাৰ আছে 2-3 প্ৰকাৰ অলৰেডি কৰিলোৱে হয় না নাই বুজি পাইছা জিয়া বুজি পাইছা ঠিক আছে এইটো লিখি লবা পিছত এটা তাৰ পিছৰ কোশ্চেনটো কৰিম বাইদেউ ভালনে এইটো অংক এমসিকিউ কৰাই আছে ভোক অলপ খাইছো হেৰি চাহ নহয় দিয়া হেৰি আনিছিলে বহুত গৰম কাৰেণ্টটো নাই ঘামি গলো এতিয়া এটা চাই লোৱা 16 নম্বৰটো চোৱা এই ইয়াৰ মান কিমান হ'ব একদম ইজি এইটো কোনে কোনে নোৱাৰিবা কোৱা কোনটো হ'ব কোৱাচোন 16/81 কেনেকে হৈছে চাই লোৱা এতিয়া আৰু এটা কথা কওঁ চোৱা -1 ক যদি এইটো কৰা তে কিমান হ'ব -1 to the power 1 কিমান হ'ব -1 -1 to the power স্কয়ার কৰি দিয়া ধৰি লোৱা -1 স্কয়ার কি হ'ব +1 -1 ক কিউব কৰা কি হ'ব -1 ক কিউব কৰা মানে কি -1 তিনটা পূৰণ এটা চাই দাও মাইনাসে মাইনাসে প্লাস 1 গুণ 1 পূরণ আকু -1 প্লাসে মাইনাসে মাইনাস 1 গুণ 1 এইটো হৈছে না না এইটো এতিয়া এইটো হৈছে মানে কি বুজিছা যেতিয়া এই ঘাত কিটা তোমাৰ যুগ্ম থাকিব তেতিয়াহলে মাইনাসে মাইনাসে প্লাস মানে ঋণাত্মক চিহ্নডাল নাথাকিব যেতিয়া এইটো অযুগ্ম থাকিব যদি কিউব আছে তেতিয়াহলে এইটো কি হ'ব মাইনাস চিহ্ন থাকিব এটা চোৱা এইটোৰ নিচিনা অপচন এইটোতো আছে কিন্তু ইয়াত কি আছে মাইনাস আছে ইয়াত ঘাতটো কি 4টো কি সংখ্যা যুগ্ম সংখ্যা গতিকে মাইনাসে মাইনাসে এটা মানে এই সংখ্যাটোৰ 4 বাৰ পূৰণ মাইনাসে মাইনাসে প্লাস আকু মাইনাসে মাইনাসে প্লাস এটা প্লাসে হৈ যাব বুজি পাইছা এতিয়া চোৱা এটা 2 to the power 4 আৰু 3 to the power 4 মানে 2 কেইবাৰ পূৰণ 4 বাৰ পূৰণ 2 2 গুণ 4 4 2 গুণ 8
দুগুণ 16 আর 3 কিমান বার পূরণ 4 বার পূরণ তো 3 4 বার পূরণ করলে কিমান হয় 60 64 না 81 81 81 তে এটো হ'ব তোমালোকৰ এনসার বুজি পাইছা এনেকুৱা বেলেগ দিলে পাৰিব মই আৰু এটা দি আছো তোমালোকে এটা কোৱাচোন মোক ফটাফট মাইনাস ডাঙৰ দিলে এইটো কোৱাচোন এইটো কোৱা কি হ'ব কোৱা হা কৰি চাব পাৰা কোৱা কোনে এনসার কিমান হ'ব কোৱা 10 সেকেন্ড দিছো কোৱা গরম লাগি গেছে তো উঠা এইটো কোনটো ক্লাস 6 অলপ বদমাস থাকি সেকেন্ড হিটরাম স্যার বেলেগ হেড কিন্তু ক্লাস করায় আর স্যারের ক্লাসটো মজাও নাই ন বুজিয়ে পোৱা নাযায় কি কয় কিমান হ'ব কোৱা কিমান মনটো খুশ কৰি দিছে দেই বহুত ভাল ল'ৰা ছোৱালী -1/32 কোনে কোনে এইটো এনসার কৈছে কোৱা কোনে কোনে প্লাস কৈছে হাত ডাঙা তুমি অথনিও কৈছিলা মানে ভুল হৈছে তোমাৰ এইটো হ'ব বুজিছা না সবে বুজিছা এই ইউটিউবার বিলাকো কৈছে বুজিছা না বুলি কোৱা ঠিক আছে এইটো মুছি দিও দেই বুজিছা না এইটো কিয় মাইনাস হৈছে কাৰণ এইটো কি সংখ্যা অযুগ্ম সংখ্যাক যদি ঘাতত থাকে তেতিয়াহলে কি হ'ব মাইনাসে থাকিব গতিকে এইটো ক্লিয়ার থাকাটো মোস্ট ইম্পর্টেন্ট আৰু কেইটামান কোৱেশ্চন যদি কৰা ক্লিয়ার হৈ যাব এতিয়া আহি গল এইটো আৰু বেছি সময় নাই আৰু বেছিকে বেছি 6-7 মিনিট লাগিব 5 মিনিট মান বেছি সময় নালাগে 17 নম্বৰটো চোৱা এই সংখ্যাটোৰ প্ৰামাণিক ৰূপ কি এইটো ইংলিশত কয় সাইন্টিফিক নোটেশন এতিয়া চাই লোৱা মই ধুনিয়াকে বুজাই আছো ধুনিয়াকে মনোযোগ দি শুনা কি দিয়া আছে এইটো লিখাই আছে মই ইয়াত আছো সংখ্যাটোৰ দশমিকৰ কি সাইডে এইটো লেফট সাইডে থাকিলে সদায় 10 ৰ পাৱাৰ কি হ'ব মাইনাসত থাকিব তে এইটো প্লাসত আছে এইটো নহব এইটো প্লাসত আছে এইটো নহব আৰু এটা আছে বেলেগ টাইপত সেইটো মই দেখাম কিন্তু এইটো বুজি পালে সেইটো ক'ব পাৰিবে সেইটো যদি জনে জনে ক'ব নোৱাৰা তো এইটো লাস্ট কোৱেশ্চন আছে সবকে পিটিম ঠিক আছে লাখটি আছে বাহিৰত পিটন খাই খাই যাবা মানে লাস্টৰ সেইটো লাস্ট কোৱেশ্চনটো পিটন দিম ঠিক আছে আৰু এটাই কোৱেশ্চন আছে এইটো আৰু এইটোতো নহব এটা দশমিকৰ কে ঘৰ আগত আছে চোৱা যোনটো আমি এনেকে লিখিম k টু দি পাৱাৰ k ইনটু 10 টু দি পাৱাৰ মাইনাস কিবা এটা ধৰি লোৱা n কিবা এটা সংখ্যা হ'ব এই k টো সদায় মানে জেনারেল ফর্মত না থাকিব পাৰে নো প্রবলেম জেনারেল ফর্মত 1 মানে 1 আৰু 10 ৰ মাজত থাকে কি থাকে মানে মানে 0 আৰু 10 ৰ মাজত থাকে ঠিক আছে মানে 10 কে কম থাকে 9 পইণ্ট কিমান হ'ব পাৰে এটা চাই লোৱা ইয়াত দশমিকটো ইয়াত আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ কিমান ঘৰ আনিছো তো ক'ত আনিছো ইয়াত ইয়াত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ইয়াত তো 6.84 কিবা প্রবলেম 4 টো আমি পার করে নি দিও একতকে সৰু হৈ যাব নো প্রবলেম পার করে দিবও পারা কিন্তু জেনারেল ফর্মত এটো নহয় তো আমি জেনারেল ফর্ম কৰিব দিছো ঠিক আছে পূরণ কে ঘর নিছো 10 টু দি পাৱাৰ কি হ'ব মাইনাস হ'ব না প্লাস কোনটো आंसर হ'ব এইবিলাক কৰোতে সদায় এটা কথা মনত ৰাখিবা দেই তোমালোকে এইবিলাক পাৰি যাবা জানিবা কিন্তু ভুল কৰি আহিবা কেনেকৈ ভুল কৰিবা জানা গুণতে এটা কিতাবা গণিব পাহৰি যাবা ইয়া 4 আৰু 5 আছে কোনোবাই ক'ব 4 হ'ব 4টা শূন্য আছে 4 দিব ভুল বহুত প্ৰকাৰ কেতিয়াবা তোমাৰ অপচন হ'ব সি তুমি ডি টো লিখি আহিবা তো ভুল গতিকে সিনসিয়াৰলি কৰিব লাগে কথা সেইটো এক্সামৰ পিছৰ কথা বুজি পালা এতিয়া মই এটুকে তুমি উল্টা কৰি দিও 6 4 1 2 3 4 ইমানটা দিছো আৰু এটা দি দিছো এটা দিয়া থাকে এটা চোৱা ইয়াত আমি যদি ইয়াক প্ৰামাণিক ৰূপত লিখিব কয় তেতিয়াহলে ইয়াত দশমিক দিম 6.4 কেই ঘৰ বাকি আছে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ইনটু 10 টু দি পাৱাৰ
দিস উইল বি ইয়ৰ মানে 10 টু দি পাৱাৰ 5 মানে কি চোৱা এইটো কাৰণটো কি মই কাৰণটো সতি বুজাই দি আছো 6.4 পূৰণ 10 টু দি পাৱাৰ 5 মানে 10ৰ পিছত 5টা শূন্য 1 2 মানে এইটোৰ ওপৰত 5টা শূন্য 1ৰ পিছত 1 2 3 4 5 এটা পূৰণ কৰাচোন 10 ঘৰ উঠি যাব 6 4 4টা শূন্য আহিব পূৰণ কৰি চাবা তো বুজি পাইছা না এইটো হৈছে প্ৰামাণিক ৰূপ একদম সহজ বুজাই দিছো এতিয়া লাষ্ট আৰু পিটন খোৱা প্ৰশ্ন এইটো আৰু কিবা আছে এইটো মই ইন্ট্ৰডাকশনটো দেখাই দিওঁ এইটো মই হয় না নাই মাই নেম ইজ লোকেশ চন্দ্ৰ দাস কি হয় লোকেশ চন্দ্ৰ দাস আই এম কারেন্টলি পারসুইং বিএসসি ইন কেমিস্ট্রি কিহত লৈছো কেমিস্ট্রি সায়েন্সৰ পাৰ্ট থাকে যে সায়েন্সত তোমালোকৰ সায়েন্সত 3টা 4টা ভাগ আছে আৰু আছে আৰু এটা এনভায়রনমেন্টাল আছে লাষ্টত কিন্তু এটা চোৱা এজ এ টিচাৰ এট ডিজিটেল পিপল একাডেমি আই এম ডেডিকেটেড টু ফৰকাস্টিং এ পজিটিভ কি আছে মই ইংলিশটো অলপ ভুল হৈ যায় দেই fostering a positive and engaging learning with environmental for my students. My goal is to help each student excel academically by sharing knowledge and encourage a deep understanding of the subject I teach. Okay? আৰু এইটো চিনি পোৱা 90% চিনি পোৱা 100% চিনি পোৱা এইটো কোন এইটো মাই নেম এইটো মোৰ নহয় দাদা নাম সুদেশ চন্দ্ৰ আই এম হোল্ড বিএসসি ম্যাথমেটিক্স কমপ্লিট হৈ গ'ল মানে ম্যাথমেটিক্সৰ হেৰি কৰি ল'লে এতিয়া মাস্টাৰ ডিগ্ৰী কৰিব as a founder of Digital People Academy I am deeply committed to guiding students towards a brighter educational future এটা চোৱা এইটো যে বনাইছে দাদা 3 ঘন্টা মান লাগিছে এডিট চেট কৰা এইটো এনে দেখোতে তো ইজি লাগি আছে নেকি এইটো হাৰ্ডাৰ ইউজ কৰিব লাগে যোনে কম্পিউটাৰ শিকে হি গম পায় কোনে কিছুমান তো চাগে জানা এইবিলাক বহুত ইউজ কৰিব লাগে হেৰি কৰিব লাগে আকৌ ডিজাইন কৰিব লাগে লিখিব লাগে চাব লাগে ভুল আছে না নাই এটা চোৱা ইয়াত যদি বানানটো মানৰ জায়গাত দন্তীয়া নটো নাথাকে তে ক'ব এই কি বনাইছে এইবিলাক চাব লাগে না আকৌ চাব লাগে তো অলপ সময় লাগে গতিকে অলপ ধ্যান দি চাবা কাৰণ এইটো কাৰ কাৰণে এইটো আমিতো বেলেগ আমি নিজৰ পঢ়ি বেলেগ চৰকাৰী এক্সাম দি আমি চাকৰি লৈ ল'ব পাৰো আমি নিজৰ পঢ়িব পাৰো নে নাই আমাৰতো পঢ়া আছে এইটো কথা মনত ৰাখিবা এতিয়া লাষ্ট কুৱেশ্যন এইটো পিটন কোৱা প্ৰশ্ন ঠিক আছে বুজি পাইছা তো অলপ কষ্ট কৰি আছো এতিয়া চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 চেপ্টাৰ 5 টো হাফিলিত নাই চেপ্টাৰ 6 চেপ্টাৰ 7 চেপ্টাৰ 8 মই এমসিকিউ ধুনীয়াকে বনাই আনিম দিম ঠিক আছে আৰু বেছি সময় নাই বেছি দিন আহিব নোৱাৰিম কৰিব নোৱাৰিম দেওবাৰে যদি কৰো হৈ যাব দেওবাৰৰ কথাটো চাই লবা এতিয়া চাই লোৱা 18 নম্বৰটো এই কুৱেশ্যনটোৰ মান কিমান হ'ব কোনে কবা চোৱা কোনে কোনটো কবা অপশনত কোনে হাত ডাঙা অপশনত কোনো নাই অপশন বি কোন হাত ডাঙা মনত ৰাখা দেই কোনে কৈছে অপশন সি কোনে অপশন এইটো 3 নম্বৰটো কোনো নাই তুমি কৈছা ন 3 নম্বৰ ঠিক আছে এইটো কোনে 4 নম্বৰটো কোনে কৈছে হাত ডাঙা কোনো কোৱা নাই ঠিক আছে এতিয়া চোৱা এইটো এটা কথা কওঁ এইটোতো ভুলতো নহয় কাৰণ এইটো কি আছে এইটো মাইনাসত আছে মানে কি শূন্যৰ মানে দশমিকৰ পিছত এই সাইডে হ'ব শূন্যৰ পিছত যদি প্লাসত থাকে এইটো সাইডে হ'ব মই দেখাই দিছো এতিয়া 2.03 পূৰণ 10 টু দি পাৱাৰ -5 আছে মাইনাস কি আছে 5 আছে কি যে হয় মানে 5টা শূন্য ধৰিলা এইটো মাইনাসত আছে ন তেতিয়াহ'লে চোৱা তোমাৰ ইয়াত দুটা ঘৰ বাদ দিয়া এটা ঘৰ দুটা ঘৰ তাৰ সন্মুখত 3টা শূন্য হ'ব 3টা দুটা ঘৰ বাদ দিলে কেইটা শূন্য হ'ব ৰখা ইয়াত যদি দিও এইটো সব এনেকা চেক কৰি লোৱা ইয়াত যদি দিয়া 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তো এইটোই অপশন শুদ্ধ হ'ব দুইটো কোনে কৈছিলা তেতিয়াহ'লে ভালকে পঢ়িবা নে মোক কিবা দিবা